পদ ইয়াৰ আগতে প্ৰায় ৬,০০০ নহয় তাতকৈ বেছি পূৰণ হৈছিল। আমি আৰু ৫-৬,০০০ পদ অতি সোনকালে পূৰণ কৰিম। ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল ৰাতিপুৱাই আপোনালোকক ব্ৰেকিং নিউজ ইতিমধ্যে জনাইছোঁ যে আপোনালোক ইতিমধ্যে 10টা আপডেট আপোনালোকক ৰাতিপুৱাই আপোনালোকক মই দিছোঁ আৰু আপোনালোকৰ গোটেই দিনটোৰ সাধাৰণতে আপডেটবোৰ এটা ভিডিঅ'ৰ জৰিয়তে প্ৰতিদিনে ৰাতিপুৱাই দি আছোঁ। বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰিব, মৰম আশীৰ্বাদ জনাব আৰু হেল্থৰ ফালৰ পৰা যিটো সাধাৰণতে কেবিনেট গ্ৰহণ কৰা হৈছিল ৫,১০৫টা পদ মুকলি হ'ব, সেই পদখিনি 100% মুকলি হ'ব। তাৰ আগতে মই এটা অনুৰোধ জনাই দিম, যিসকলে মোক বেয়াকৈ কমেণ্ট কৰে বা বেয়াকৈ সাধাৰণতে গালি পাৰে বা তেওঁলোকক কৈছোঁ বন্ধুসকল, 1000ৰ ভিতৰত 1000ৰ ভিতৰত 2-এজন আছে বন্ধুসকল, 2-এজন 100ৰ ভিতৰত 99% ল'ৰা ছোৱালী মোক ভালেই পায়, মৰম আশীৰ্বাদ জনাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকে ছাবস্ক্ৰাইব নকৰিলে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে গালি নাপাৰে বন্ধুসকল। কিন্তু 2-এজন আছে, 4-5জন ল'ৰা ছোৱালী আছে, তেওঁলোকে গালি পাৰে আৰু গালি পাৰিলেও একো নাই বন্ধুসকল, আৰু গালি পাৰিলেও মই ভিডিঅ' দিমেই, কাৰণ মই নিজে প্ৰিপাৰেশ্যন কৰিছোঁ, আপোনালোকক মই সহায় কৰিম, কাৰণ মই 2019 চনৰ পৰা ভিডিঅ' বনাই আছোঁ। যিসকলে এদিনত নতুনকৈ আহি কিনে গালি পাৰে তেওঁলোকক কৈছোঁ মোৰ ভিডিঅ' মোৰ চাব নালাগে। 2-এজন আছে বন্ধুসকল, সকলোক মই বেয়াকৈ কোৱা নাই, সকলোৱে মোক ভালে পায়, তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাপোৰ্ট কৰিব। আগন্তুক দিনত অসম চৰকাৰ যিকোনো চাকৰি হওক, যিকোনো হওক, মোৰ ভিডিঅ'ৰ কোৱালিটি ভাল হ'ব নোৱাৰে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হিচাপতে মই সাধাৰণতে ভিডিঅ'সমূহ বনাওঁ। মোৰ সাধাৰণতে মোবাইল দুটা আছে, কিন্তু মই সাধাৰণতে ভাল কোৱালিটি মানে মোটামুটি ভিডিঅ' চলিলে হ'ল মোৰ মতে। আৰু আপোনালোকৰ সাধাৰণতে মই যিমান কষ্ট কৰি প্ৰিপাৰেশ্যন কৰি আছোঁ, প্ৰিপাৰেশ্যন কৰাৰ মাজতে আপোনালোকৰ সাধাৰণতে ভিডিঅ'বোৰ বনাই আছোঁ বন্ধুসকল। কোনো বেয়া পাব নালাগে আৰু কোনো সাধাৰণতে কৰিব নালাগে। আৰু যিসকলে বেয়াকৈ কমেণ্ট কৰে তেওঁলোকক কৈছোঁ মোৰ ভিডিঅ'সমূহ চাব নালাগে, মই ডাইৰেক্ট কৈছোঁ মোৰ ভিডিঅ'সমূহ চাব নালাগে বন্ধুসকল। ইতিমধ্যে আপোনালোকৰ সাধাৰণতে হেল্থৰ ফালৰ পৰা কেবিনেট গ্ৰহণ কৰা যিটো ৫,১০৫টা পদ মুকলি হোৱাৰ কথা আছিল বন্ধুসকল, সেই ৫,১০৫টা পদ মুকলি হ'ব, 100% হ'ব। ইতিমধ্যে হেল্থ মিনিষ্টাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ইতিমধ্যে ঘোষণা কৰিছে যে ৫,১০৫টা পদ মুকলি হ'ব। এই ৫,১০৫টা পদৰ আপোনালোকৰ সাধাৰণতে মোটামুটি ৬,০০০ মান পদ মুকলি হ'ব বুলি হেল্থ মিনিষ্টাৰে ইতিমধ্যে ঘোষণা কৰিছে। আৰু আপোনালোকক মই চাব পাৰিছে, প্ৰথমতে ভিডিঅ'ৰ ক্লিপটো দেখাইছোঁ। আৰু আপোনালোক হেল্থৰ ফালৰ পৰা এই বৃহৎ নিযুক্তি এটা হ'ব বন্ধুসকল, এইটো ভাল খবৰ। আৰু এইটো ভাল খবৰ এইটোৱে যে আপোনালোকৰ হেল্থৰ ফালৰ পৰা যি নিযুক্তি হ'ব, এই নিযুক্তিসমূহ নিকাভাৱে হ'ব। আৰু আপোনালোকৰ সাধাৰণতে চিলেকশ্যন প্ৰচেছ সকলোৱে গমেই পায়, হেল্থৰ ফালৰ পৰা যিকোনো পদে হওক আপোনালোকৰ সাধাৰণতে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, তাৰপিছত ভাইভা টেষ্ট হ'ব। যোৱা বছৰত মই নিজে পাছ কৰিছিলোঁ, তাৰপিছত ৰিটেন এক্সামত নাম আহি ভাইভা টেষ্টত নাম অহা নাছিল বন্ধুসকল। আৰু সেইবাবে মই কৈছোঁ এইবাৰ আকৌ ভালকৈ প্ৰিপাৰেশ্যন কৰক, কাৰণ এইবাৰ আৰু বহুত পদ মুকলি হ'ব হেল্থৰ ফালৰ পৰা। আৰু আপোনালোকৰ মুখ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ইতিমধ্যে জনালে, সেই জনোৱা মতে বৃহৎ নিযুক্তি হ'ব। এইটো সপ্তাহতে নটিফিকেশ্যন এপ্লাই ষ্টাৰ্ট হৈ যাব পাৰে বন্ধুসকল। আপোনালোকক মই প্ৰতিটো খবৰ হেল্থৰ ফালৰ পৰা দিম। গেট 3, গেট 4 নন ক্লিয়াৰ ভেকেঞ্চিৰ মুকলি হ'ব, সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। সকলোৱে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, হেল্থৰ ফালৰ সকলো আপডেট পাব মোৰ